অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিচাৰি উলিওৱা হৈছে মুদ্ৰাত। শিৱসাগৰৰ মুদ্ৰা সংগ্ৰহকাৰী আফতাৰ হুছেইনৰ ব্যতিক্ৰমী প্ৰয়াস। হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা প্ৰচলিত দুখন 200 টকীয়া কাগজৰ মুদ্ৰাত বিচাৰি উলিয়াইছে জুবিন গাৰ্গৰ জন্ম আৰু মৃত্যুৰ চন। জুবিন অনুৰাগী আফতাৰৰ আছে মুদ্ৰা সংগ্ৰহৰ দীৰ্ঘদিনৰ অভিজ্ঞতা। এই অভিজ্ঞতাৰ দ্বাৰা তেওঁ মুদ্ৰাত জুবিন গাৰ্গৰ সকলো প্ৰিয় সংখ্যা সংগ্ৰহ কৰি সংৰক্ষণ কৰাৰ কাম হাতত লৈছে। কাগজত বিচাৰি পালোঁ মানে বিচাৰিছিলোঁ মানে যিহেতু মানে আমাৰ অসমৰ মানে এনে এজন মহান ব্যক্তি, যিজন ব্যক্তি ধৰি লওক তেওঁৰ নাম, তেওঁ ভাল পোৱা সংখ্যা কিছুমান আছে, যেনেকৈ আমি গম পাওঁ 999টো তেওঁৰ গাড়ীৰ নাম্বাৰ প্লেট, তেওঁৰ মোবাইল নম্বৰটো, তেওঁৰ জন্ম, এতিয়া বৰ্তমানত যিটো মই সংৰক্ষণ কৰিছোঁ মানে মোৰ এই এটি মুদ্ৰা সংগ্ৰহালয় আছে, আপোনালোকে জানে যিহেতু। তাতে ধৰি লওক মোৰ আৰু মই এজন কালেক্টৰ হয়, সেই হিচাপে ধৰি লওক মই নোট আৰু মানে কইনছতে মানে তেওঁৰ স্মৃতিটো মানে জীয়াই ৰাখিবৰ বাবে ধৰি লওক তেওঁৰ মানে সংখ্যাবোৰ মানে বিচাৰি ফুৰিছোঁ। তেওঁ ভাল পোৱা সংখ্যাবোৰ কি, তেওঁ জন্মবাৰ, তেওঁ মৃত্যুবাৰ, তেওঁ জন্ম তাৰিখটো, এই বস্তু মানে মই নোটত মুদ্ৰাৰ যোগেদি মানে স্মৃতিটো মানে জীয়াই ৰাখিবৰ কাৰণে এটা মানে চেষ্টা কৰিছোঁ। তাৰে মানে সেই প্ৰচেষ্টাত মানে মই আপোনালোকে দেখিছে এই 20 টকীয়া নোটকেইটাত তেওঁৰ জন্ম তাৰিখ, মাহটো আৰু তেওঁৰ চন সম্পূৰ্ণ মিল খাইছে। ঠিক সেইধৰণে তেওঁৰ মৃত্যু তাৰিখটো 19 তাৰিখ 9 মাহ 2025 তেওঁৰ মৃত্যু তাৰিখ। এই নোটকেইটা চোৱাৰ লগে লগে মানে আমাৰ পাছৰ প্ৰজন্মই গম পাব মানে তেওঁৰ জন্ম তাৰিখটো যাতে মানে জন্ম দিৱস, মৃত্যু দিৱস মানে জীয়াই ৰখাৰ উদ্দেশ্যৰে এই নোটত মানে মই বিচাৰিছোঁ। আৰু কি পৰিকল্পনা কৰিছে জুবিন দাক লৈ? জুবিন দাৰ আৰু আছে কিছুমান বস্তু মই বিচাৰি আছোঁ। তেওঁ ভাল পোৱা তেওঁৰ মোবাইল নম্বৰটো মই তেওঁ যিটো সংখ্যা আছে হয়তো মানে এই এখন নতুন নম্বৰ থাকে 6টা, মোবাইল নম্বৰ থাকে 10টা, সেইটো অসম্ভৱ সেইটো নোটত বিচাৰিবলৈ, কিন্তু তেওঁ ভাল পোৱা নম্বৰটো মই বিচাৰি আছোঁ। সেই যিদিনা মই বিচাৰি পাম এইটো সম্পূৰ্ণ এটা মানে তেওঁ জন্ম তাৰিখৰ পৰা লৈ এই সংখ্যাকেইটা মানে তেওঁৰ নামেৰে মই জীয়াই ৰাখিবৰ কাৰণে এটা চেষ্টা কৰিছোঁ। শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।